প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ 30টা পুতলাৰ বিক্ৰী মূল্য 50টা পুতলাৰ ক্ৰয় মূল্যৰ সমান হলে লাভৰ শতাংশ নিৰ্ণয় কৰা। কোৱেশ্চনটো 2025 চনত এছএছচি জিডিত আহি যোৱা কোৱেশ্চন। তো এনেকুৱা কোৱেশ্চন পৰীক্ষাত প্ৰত্যেকবাৰে অহা দেখা যায় আৰু এটো আমি আটাইতকৈ শৰ্ট ট্ৰিক্সত এটো কৰিবলৈ চেষ্টা কৰিম। তো কি দি আছে 30টা পুতলাৰ বিক্ৰী মূল্য সদায় আমি এসপি মানে সেলিং প্ৰাইস দি ডিনোট কৰো এসপি। তাৰ পিছত কি আছে 50টা পুতলাৰ ক্ৰয় মূল্যৰ সমান, তাৰ মানে 50টা পুতলাৰ ক্ৰয় মূল্য আমি সিপি মানে কস্ট প্ৰাইস দি ডিনোট কৰো। ওকে ঠিক আছে, এইফালে যেহেতু পূৰণ হৈ আছে সেইফালে যদি আহি যায় আমাৰ হৰণ হৈ যাব এসপি ডিভাইডেড বাই সিপি ইকুৱেল টু এইফালে 50 আছে এইফালে পূৰণ আছে এইফালে আহিলে হৰণ হৈ যাব। তো শূন্য শূন্য ক্যান্সেল থাকি গল 5/3 থাকি গল। ইয়াত দেখা গল যে সিপি2 3 ইউনিট আৰু এসপি2 5 ইউনিট। তো আমি নিশ্চয় জানো যে ইয়াত কি হৈ আছে এসপিতকৈ সিপি2 কম হৈ আছে, কিমান কম 2 ইউনিট কম। তো আমি এতিয়া গম পালো কি যে যদি সেলিং প্ৰাইস কস্ট প্ৰাইসতকৈ ডাঙৰ হয় তাৰ মানে কি হৈছে বস্তুটো লাভ হৈছে, গতিকে কিমান ইউনিট লাভ হল 2 ইউনিট লাভ হল। এতিয়া আমাৰ কোৱেশ্চনত কি কৈছে লাভৰ শতাংশ নিৰ্ণয় কৰিব দিছে। তো এতিয়া আমি লাভৰ শতাংশৰ ফৰ্মুলা আমি কি জানো প্ৰফিট ডিভাইডেড বাই সিপি ইনটু 100। ইয়াত প্ৰফিট কিমান আছে 2 ইউনিট আৰু কস্ট প্ৰাইস কিমান হল 3 ইউনিট ইনটু 100। এতিয়া আমি কি জানো পার্সেন্টেজত আমি পড়িছিলো যে 1/3 হলে কিমান পার্সেন্টেজ হয় 33.33%। সিমিলারলি 2/3 হলে কি হয়ে যাব 66.67%। 2/3 ইকুয়াল টু 66.67%। তো অপশনত কোনটো বি নাম্বার অপশন কারেক্ট आंसर। ঠিক আছে, প্ৰশ্নটো হল এনেকুৱা ধৰণৰ এ আৰু বি বয়সৰ অনুপাত 4:9। যদি তেওঁলোকৰ বয়সৰ পাৰ্থক্য 10 বছৰ হয় তেন্তে এতিয়াৰ পৰা 4 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব। যেহেতু দিয়া আছে এ আৰু বিৰ বয়সৰ অনুপাত a/b কিমান দিয়া আছে 4:9। তো যেহেতু আমাৰ অনুপাত দিয়া আছে এতিয়া যেতিয়া বয়স হ'ব তাৰ লগত সদায় অনুপাতৰ লগত সদায় এটা আননোন ভেৰিয়েবল সদায় আমাৰ কি হ'ব মাল্টিপ্লাই হ'ব 4x:9x হৈ যাব। যেহেতু পাৰ্থক্য গৈছে তো ডাঙৰ বয়সৰ পৰা সৰু বয়সটো আমাৰ সদায় মাইনাস কৰিব লাগিব। ইয়াত ডাঙৰ বয়সটো হল 9x সৰু বয়সটো হল 4x। তো আমি কি কৰিব লাগিব 9x - 4x কৰিব লাগিব, যেহেতু এটোৰ ভ্যালু দিয়া আছে 10 বছৰ। ওকে, তো 9x - 4x কিমান হয় 5x, এফালে হল 10 তেনে হলে 5 10 ৰ ভিতৰত দুইবাৰ, তো x ৰ মান আমি কি পাই গলো 2। এতিয়া নেক্সট পৰৱৰ্তী কোৱেশ্চনটো কি আছিল যে এতিয়াৰ পৰা 4 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব। তো আমি সদায় জানো যে বয়স সদায় আমি বৰ্তমান হিচাপে ধৰিব লাগে। 4 বছৰ যদি পিছত কয় আমাৰ বয়সৰ বৰ্তমান বয়সৰ লগত সদায় এড কৰিব লাগিব। তো আমি বৰ্তমান বয়সৰ অনুপাত যেহেতু আমাৰ কি আছিল a:b অনুপাত আছিল আমাৰ 4x + 9x 4x:9x। যেহেতু আমাৰ 4 বছৰ পিছত মানে 4x + 4 এইফালে কি হৈ যাব 9x + 4। যেহেতু x ৰ মান আমি 2 পাইছো এতিয়া আমি কি কৰিম 4 2 গুণ 8 + 4 মানে 12 9 2 গুণ 18 + 4 22। আমি 2 ৰে যদি ক্যান্সেল কৰো ইয়াত তো 6 বাৰ এটুক যদি ক্যান্সেল কৰো 11 বাৰ, তো আমাৰ শুদ্ধ উত্তৰটো আহি যাব 6:11।